আজিৰ এই সংবাদমেলখন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে যোৱাকালি এটা হত্যাকাণ্ড সংঘটিত হৈছিল মহানগৰীৰ এখন অভিজাত হোটেল ৰেডিশ্যন গ্ৰুপ, যি জালুকবাৰীৰ কোটানগৰত অৱস্থিত। যোৱাকালি 4টামান বজাত ৰেডিশ্যন ব্লুৰ কৰ্তৃপক্ষই আমাৰ জালুকবাৰী আউটপোষ্টত টেলিফোনযোগে জনালে যে তেওঁলোকে হোটেলৰ ৰিচিপশ্যনৰ ফোনত এটা ফোন কল পাইছিলে, য'ত ফোন কলত কৈছিলে এজন অচিনাক্ত লোকে যে 922 নম্বৰ ৰুমত যি গেষ্ট আছে সেই গেষ্টজন অসুস্থ আৰু তেওঁ বোধহয় পৰি গৈছে পিছল খাই ৰুমত, গতিকে তেওঁক সহায় কৰিব লাগে। এই ফোনটো পোৱাৰ লগে লগে যেতিয়া হোটেল কৰ্তৃপক্ষ 922 নম্বৰ ৰুমত গৈ উপস্থিত হ'ল, তেতিয়া তেওঁলোকে দেখিলে যে তাত থকা হোটেলৰ আলহীজন তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি আছে আৰু সেই সময়ত ইতিমধ্যেই সেই গেষ্টজনৰ মৃত্যু হৈছে। এই খবৰটো পোৱাৰ লগে লগে আমাৰ DCP ৱেষ্ট পদ্মনাভ বৰুৱা আৰু তেওঁৰ গোটেই টীম গৈ লগে লগে হোটেলত উপস্থিত হয় আৰু হোটেলত উপস্থিত হৈ তেওঁলোকে দেখে যে তেজেৰে লুতুৰি পুতুৰি হৈ এজন ব্যক্তি হোটেলৰ 922 নম্বৰ ৰুমত পৰি আছে মজিয়াত আৰু তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে। দেখাৰ লগে লগে সেইটো যে এটা হত্যাকাণ্ড, পুলিচ এই সিদ্ধান্তত উপনীত হ'ল আৰু ইনভেষ্টিগেশ্যন ততাতৈয়াকৈ আৰম্ভ কৰিলে। এই সংক্ৰান্তত আজি যিজন ভিক্টিম, সেই ভিক্টিমৰ ভাতৃ বৰ্তমান গুৱাহাটীত আহি উপস্থিত হৈছে আৰু জালুকবাৰী থানাত এই সংক্ৰান্তত এই ভিক্টিমৰ ভাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আমি 53 নম্বৰ জালুকবাৰী পুলিচ ষ্টেচনত গোচৰটো ৰুজু কৰিছোঁ। যোৱাকালি যেতিয়া আমাৰ ৱেষ্ট ডিষ্ট্ৰিক্টৰ টীম সক্ৰিয় হ'ল, ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে, হোটেলৰ CCTV ফুটেজ চোৱা হ'ল, কোনটো নম্বৰৰ পৰা হোটেলৰ ৰিচিপশ্যন কাউণ্টাৰত ফোন আহিছিলে সেই নম্বৰ চোৱা হ'ল, হোটেলত ৰুম লওঁতে কি আইডেণ্টিটি ডকুমেণ্টছ দি সেই গেষ্ট সোমাইছিলে সেইখিনি চোৱা হ'ল। গতিকে প্ৰাথমিক অনুসন্ধানত আমি কিছু তথ্য পালোঁ, CCTVৰ ফুটেজে আমাক কিছুমান তথ্য দিলে আৰু সেই তথ্যৰ ভিত্তিত দেখা গ'ল যে যিজন ভিক্টিমজন তেখেতৰ নাম সন্দীপ সুৰেশ কামলে, তেওঁৰ ঘৰ মহাৰাষ্ট্ৰৰ পুনেত আৰু তেওঁৰ বয়স 44 বছৰ হ'ব আৰু তেওঁৰ লগতে যি সেইটো ৰুমত সোমাইছিলে, সেই ৰুমত একেলগে থকাৰ কাৰণে ৰুম বুক কৰিছিলে, এগৰাকী মহিলা আছিলে আৰু মহিলাৰ বয়স 25 বছৰ হ'ব আৰু তেওঁৰ নাম হোটেলৰ ৰেজিষ্টাৰত লিখা আছিলে যে অঞ্জলি শ্ব, আৰু সেই অঞ্জলি শ্ব'ৰ ঘৰ হ'ল ৱেষ্ট বেংগলৰ হাওৰা ডিষ্ট্ৰিক্টত। আমি যেতিয়া অনুসন্ধান অব্যাহত ৰাখিলোঁ, সেই অনুসন্ধান অব্যাহত ৰাখোঁতে দেখা গ'ল যে সেইটো ৰুমত প্ৰৱেশ কৰিছিলে আৰু এজন তৃতীয় ব্যক্তি। সেই তৃতীয় ব্যক্তিৰ চাল চলন আমি CCTVৰ পৰা আৰু বেলেগ আমাৰ উৎসৰ পৰাও যেতিয়া সংগ্ৰহ কৰিলোঁ, তেতিয়া দেখা গ'ল যে সেই তেনেকুৱা এজন ব্যক্তি 124 নম্বৰ ৰুমত আছিল।